ধন্যবাদ। নেক্সট বার আমার একদম হাতে আজি কি হল না হ'ব হ'ব কৃষ্ণ বলৰাম ৰয়ে তেওঁলৈ এই সাহিত্য অসম সাহিত্য সভাই অৰগুণী পত্ৰ দি তেওঁলোকক অৰগুণী পত্ৰখন আগবঢ়ায়। ইমান কথা নক'ব দে, আপুনি মোৰ সদায় মৰম কৰে। সেই উপলক্ষে অসম সাহিত্য সভাই পুৰণি বঙাইগাঁও সাহিত্যৰ দিন যিটো পালন কৰে সেই সম্পৰ্কে আমি আহিছোঁ। প্ৰত্যেক বছৰে অসম সাহিত্য সভাই আজিৰ দিনটো নিজৰ দিন হিচাপে পালন কৰে আৰু এই নিজৰ দিনটোত প্ৰত্যেক শাখাৰ বিভিন্ন আমাৰ সামাজিক কামত যিবিলাক লৈ অসম সাহিত্য সভাই দিয়া এখন অৰগুণী পত্ৰ পুৰণি বঙাইগাঁও সাহিত্য শাখা সাহিত্যৰ পৰা আমি তেওঁলৈ অৰ্পণ কৰিম। আমি আজি পুৰণি বঙাইগাঁও শাখা সাহিত্যৰ পৰা অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে যিটো আমাক কাৰ্যসূচী দিছিল সেইটোৰ কাৰণে আমি আমাৰ এই বিশেষকৈ আমাৰ শাখা সাহিত্যৰ অন্তৰ্গত বঙাইগাঁও পঞ্চায়ত এলেকাত আমি 4জন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকক ক্ৰমে আমাৰ দেউৰীপাৰা নিবাসী শ্ৰীযুতা লীনা সিংহ, দ্বিতীয়তে আছে আমাৰ এই অঞ্চলৰে বেতবাৰী গাঁৱৰ খৰ্গেশ্বৰ ৰায়, তৃতীয়তে আছে এই অঞ্চলৰে ভাটিপাৰা নিবাসী শ্ৰী কমলেশ্বৰ ৰায় আৰু বেতবাৰীৰে সদ্যহতে তেওঁ এতিয়া ইয়াত থাকে বৰপাৰা টাউনৰ কাষতে থাকে, তেওঁ হ'ল তীৰ্থলোচন ৰায়। এই 4জন ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ আৰু এনেকৈ আমি আজি আমাৰ অসম সাহিত্য সভাৰ নিৰ্দেশ মতে যিটো নিজৰ দিন পালন কৰিব লাগে সেই দিনটো আমি সেনেকৈ আজি উদযাপন কৰিছোঁ। সভাৰ কাৰণে সভাই এটা মহান উদ্দেশ্য আগত ৰাখি তেওঁলোকে আজি এই দিনটো আজি পালন কৰি আহিছে। গতিকে আমাৰ নতুন প্ৰজন্ময়ো শিকি যাওক যে সাহিত্যৰ প্ৰতি মানুহৰ যিটো অনুৰাগ সেইটো আকৌ বেছিকৈ বাঢ়ক আৰু নতুন প্ৰজন্ময়ো যাতে এইখিনি আদৰ্শ যিখিনি দেখাই গৈছে সেই আদৰ্শখিনি লৈ অসম সাহিত্য সভাৰ ভঁৰালটো নকিয়াল কৰে, এইখিনিয়ে ক'ব লাগিব।